441 নং হাজো প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান। আজি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 441 নং হাজো প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান। তদুপলক্ষে পুৱা পতাকা উত্তোলনেৰে সোণালী জয়ন্তীৰ শুভাৰম্ভৰ পিছতে উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা মুকলি কৰে ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক আলহাজ ইমদাদ আলীয়ে। ইয়াকে লৈ হাজোৰ মুছলিম পট্টিত এতিয়া দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। পোনপ্ৰথমে মই আজিৰ উপস্থিত শ্ৰদ্ধাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ মাজত উপস্থিত হোৱা সংবাদকৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন আমাৰ বিদ্যালয় 441 নং হাজো প্ৰাথমিক বিদ্যালয়, পূৰ্বৰ মুক্তা প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন 1924 চনতেই স্থাপিত হৈছিলে। আজি ইয়াৰ শতবৰ্ষ হ'ল, গতিকে আমি ৰাইজে সদল বলে এই শতবৰ্ষ উদযাপন কৰিবলৈ ওলাইছোঁ আৰু আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমি শতবৰ্ষ উদযাপন কৰিম। ইয়াত আমাৰ সমূহ ৰাইজৰ সহযোগিতা পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক যিখিনি কাৰ্যসূচী আছে সমূহ কাৰ্যসূচীত সমূহ ৰাইজৰ সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। আমি এদিনীয়া কাৰ্যসূচীৰ কাৰণে অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ সমগ্ৰ হাজো ৰাইজে আমাক সহযোগিতা কৰিছে আৰু বাকী কাৰ্যসূচীখিনিতো সমগ্ৰ হাজো ৰাইজে সহযোগিতা কৰিব বুলি মই আমাৰ সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। মোৰ নাম ইমদাদ আলী, মই এইখন গাঁৱৰে আৰু ইয়াতে 1954-55 চনত মই ইয়াতে দ্বিতীয় তৃতীয় শ্ৰেণী পঢ়িছিলোঁ। তাৰ পৰা হাজো হায়াৰ ছেকেণ্ডেৰীত পঢ়িছোঁ, তাৰ পৰা গুৱাহাটীত পঢ়িলোঁ। এতিয়া গুৱাহাটীতে থাকোঁ। তথাপি গাঁৱৰ কিবা কিবি হ'লে আমাক মুখীয়াল হিচাপে লৈ তেওঁলোকে আমাৰ পৰা উপদেশ পৰামৰ্শ বিচাৰে আৰু মই অতি আনন্দিত যে আমাৰ এইখন গাঁৱত অন্ততঃ এইখন স্কুলৰ LP স্কুলৰ শতবৰ্ষ উদযাপন কৰিবলৈ যে সক্ষমতা দিছে, আয়োজন কমিটিয়ে আয়োজন কৰিছে, তাৰ কাৰণে তেওঁলোকক বিশেষ ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।